সদাকালৰ বিজয়ী হোৱা শান্তি আজিৰ মুৰলী 10 তাৰিখ 1 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল অল্ফ আৰু বে অৰ্থাৎ পিতা আৰু উত্তৰাধিকাৰ স্মৃতিত থাকিলে আনন্দৰ সীমা নাথাকিব এয়া অতি সহজ সেকেন্ডৰ কথা প্ৰশ্ন অন্তহীন আনন্দ কোনসকল সন্তানৰ থাকিব সদায় সীমাহীন আনন্দত থকাৰ উপায় কি উত্তৰ যিসকল সন্তানে অহৰি হোৱাৰ অভ্যাস কৰে পিতাই যি শুনায় সেয়া ভালদৰে ধাৰণা কৰি আনকো ধাৰণ কৰায় তেওঁলোকে সীমাহীন আনন্দত থাকিব পাৰে আনন্দৰ সীমা যাতে সদায় বাঢ়ি থাকে তাৰ কাৰণে অবিনাশী জ্ঞান ৰত্ন দান কৰি থাকা অনেকৰ কল্যাণ কৰা সদায় যাতে এইটো স্মৃতি থাকে যে আমি এতিয়া সুখ আৰু শান্তিৰ শিখৰলৈ গৈ আছো তেতিয়া আনন্দিত হৈ থাকিবা শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 জ্ঞান ধাৰণা কৰিবলৈ প্ৰথমে নিজৰ বুদ্ধি সোণালী যোগী অৰ্থাৎ পবিত্ৰ কৰি তোলা পিতাৰ স্মৃতিৰ বাহিৰে কোনো বস্তুৰ প্ৰতি যাতে মমত্ব নাহে 2 কৰ্মটিত অৱস্থা প্ৰাপ্ত কৰি ঘৰলৈ যাবৰ বাবে অশৰীৰ হোৱাৰ অভ্যাস কৰা নিজৰ চাল চলনো চোৱা যে কাকো দুখটো নিদিওঁ পিতাৰ সমান বিনয়ী হৈছোনে বৰদান সহ্য শক্তি ধাৰণাৰ দ্বাৰা সত্যতাক গ্ৰহণ কৰোঁতা সদাকালৰ বিজয়ী হোৱা শ্লোগান প্ৰসন্ন হৈ থকা আৰু প্ৰসন্ন কৰা এয়া হৈছে আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা শান্তি